আগে আগে হাতী, পিছে পিছে সমৰ্থক এজিপিৰ। ই ৰিক্সাৰেও ওলাইছে একাংশ। খোজকাঢ়িও নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ। ৰূপহীহাটত পঞ্চায়ত নিৰ্বাচনৰ উৎসুকতা। চাপৰত বিলাসী বাহনত উঠি আহিছে কংগ্ৰেছী প্ৰাৰ্থী। পিছে পিছে মালবাহী বাহনত গান বজাই সমৰ্থকৰ ৰেলী। বাইকেৰেও ওলাইছে একাংশ। গোৱালপাৰাতো বিলাসী বাহনত উঠি এজিপি প্ৰাৰ্থীৰ প্ৰচাৰ। এজিপি বিজেপিৰ হৈ ওলাইছে বিশাল বাইক ৰেলী। পথৰ আনটোফালেৰে আগবাঢ়িছে আন এটা দলৰ ৰেলী। বিপৰীতে মংগলদৈত সাধাৰণ গাড়ীতে উঠি সাধাৰণ জনতাৰ মাজত প্ৰচাৰ বিজেপি প্ৰাৰ্থীৰ। হাতত পতাকা লৈ নিৰ্বাচনী ৰেলী শ শ বিজেপি কৰ্মীৰ। গানৰ তালে তালে মথাউৰি ৰাজপথেৰে আগবাঢ়িছে ৰেলী। ৰহাত পদূলিয়ে পদূলিয়ে প্ৰচাৰ বিজেপি প্ৰাৰ্থীৰ। লৈছে ভোটাৰ ৰাইজৰ সেৱাও। টিহুত বাইক ই ৰিক্সাৰে ৰেলী কংগ্ৰেছৰ। যোগীঘোপাত আকৌ পানী ফালি আগবাঢ়িছে কংগ্ৰেছৰ ৰেলী। বিকাশৰ নগ্ন স্বৰূপ উদঙাই বাঁহৰ দলঙেৰে আগবাঢ়িছে সমৰ্থক। চিপাঝাৰৰ ৰাজপথত ই ৰিক্সাৰ দীঘলীয়া শাৰী। ই ৰিক্সাৰে ৰেলী কৰি খোজকাঢ়ি কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ বিচাৰিছে ভোট। বঙাইগাঁৱতো মিত্ৰজোঁটৰ ৰেলী আৰু জনসভা। তামাৰহাট আৰু তামোলপুৰত দিনে নিশাই পূৰ্ণোদ্যমে বিজেপিয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ। মানকাচৰতো দিনে নিশাই কংগ্ৰেছৰ মাৰাথন প্ৰচাৰ। সোমবাৰে অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ। প্ৰতিটো ৰাজনৈতিক দলে সকলো উজাৰি চলালে প্ৰচাৰ। বাইহাটাত দিলীপ শইকীয়া, বৰপেটাত সৰ্বানন্দ সোণোৱাল, সোণাপুৰত পীযুষ হাজৰিকা। বিশাল জনসভা সম্বোধন কৰি প্ৰতিজন নেতাৰ আক্ৰমণৰ লক্ষ্য বিৰোধী। কংগ্ৰেছ চৰকাৰে 60 বছৰত 6খন মেডিকেল কলেজ বনাইছিল আৰু আমি অহা ছেপ্টেম্বৰত আৰম্ভ হ'বলগীয়াখনৰে সৈতে আমি 20খন মেডিকেল কলেজ বনালোঁ। কংগ্ৰেছে বনাইছিলে 5খন ইউনিভাৰ্চিটি, আমি বনালোঁ 12-13খন ইউনিভাৰ্চিটি। এই দলটো জনসাধাৰণৰ পক্ষত নাই, দুৰ্নীতিৰ পক্ষত আছে। তাৰ ফলত কংগ্ৰেছৰ নেতা পালি নেতা 55 বছৰে ধনী হ'ল, দুখীয়া দুখীয়া হৈ থাকিল। বিজেপিৰ সমানে সমানে প্ৰচাৰ কংগ্ৰেছৰো। প্ৰথমে জাগিৰোডত, তাৰ পাছত লাহৰীঘাটত প্ৰচাৰ চলালে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। উভতি ধৰিলে শাসকীয় দল বিজেপিক। বঙাইগাঁও যোগীঘোপাত প্ৰচাৰ চলাই আক্ৰমণাত্মক ৰূপত APCCৰ সভাপতি ভূপেন বৰা। কেৱল পঞ্চায়ত নিৰ্বাচনতেই নহয়, বিধানসভা নিৰ্বাচনতো বিজেপিক ৰাইজে শিক্ষা দিব বুলি দাবী APCCৰ সভাপতিৰ। দিল্লীত আৰু দিছপুৰত বিজেপি চৰকাৰ হ'লে তেখেতে এনকুৱাৰী কৰি শাস্তি দিম বুলি কৈছিল। কংগ্ৰেছত থাকোঁতে যিজন মানুহক তেওঁ বেয়া বুলি ক'লে, তেখেতে মুখ্যমন্ত্ৰী হোৱাৰ পিছত সেইজন মানুহকে আঁকোৱালি লৈ চকীখনে এৰি থৈ গুচি গ'ল। গতিকে অনুশোচনা আমি কৰিব লাগিব নে সোণোৱাল ডাঙৰীয়া কৰিব লাগে? জাগিৰোড সমষ্টিতো সন্ত্ৰাসৰ ৰাজত্ব চলিছে চাৰিওফালে। ইয়াৰ বিধায়ক বা মন্ত্ৰীগৰাকীৰ ৰঙা চকুক আমাৰ কংগ্ৰেছ কৰ্মীসকলে ভয়ো নকৰে। আমি সংগ্ৰাম কৰিম আৰু সাধাৰণ মানুহখিনিৰ ন্যায়ৰ কাৰণে আমি যুদ্ধ কৰি যাম। পিছপৰি ৰোৱা নাই AIUDF। দলগাঁও সমষ্টিত AIUDFৰ হৈ ব্যাপক প্ৰচাৰ বিধায়ক মুজিবুৰ ৰহমানৰ। আপোনাৰ AGP BJP মানে লগত কণ্টেষ্ট হ'ব, এটা কংগ্ৰেছ ফেক্টৰ নহয় ইয়াতে। কিন্তু আপোনাৰ ধৰক আমাৰ 100 ভোট পালে তেখেতসকলে ভোট পাব, 10টামান পাব আৰু এনেকৈ আৰু। লগতে পৰমাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, লামডিঙত কামাখ্যা প্ৰসাদ দাসৰ প্ৰচাৰ। মৰিগাঁৱত প্ৰচাৰ চলাই এই অভিযানৰ সামৰণি মাৰিলে মুখ্যমন্ত্ৰীয়ে। আনহাতে সংখ্যালঘুৰ ভোটাৰৰ মাজত ৰাজ্যিক বিজেপি। নগৰবেৰাত মন্ত্ৰী ৰঞ্জিত দাস আৰু দলগাঁৱত সংখ্যালঘু ভোটাৰক শপত বাক্য পাঠ কৰোৱালে দিলীপ শইকীয়াই। মনটোতো সকলোৰে একে, মানুহ হিচাপে মনটো সকলোৰে একে, কিন্তু এওঁলোকৰ মানে কি পূৰ্বতে শিক্ষা দীক্ষা নথকাৰ কাৰণে এইসকল মানুহ বা বাগান অঞ্চলৰ মানুহক কি কৰিছিলে, কংগ্ৰেছে গ্ৰাস কৰিছিলে। এতিয়া যিহেতু সংখ্যালঘু মানুহ যথেষ্ট শিক্ষিত হৈ আহিলে, গতিকে সেইকাৰণে চৰকাৰখনৰ লগত নাথাকি আজে বাজে দলৰ লগত থাকি যে লাভ নাই, এইখিনি কথা সংখ্যালঘু মানে বুজি উঠিছে। ভোট দিব কোনখানে? পদ্ম ফুলেৰ মাঝখানে। আৰু বেলেগ ছবি আহিব নেকি চাব? কিন্তু কসম আল্লাহ কা কিন্তু কৈছো, এই কসম খাই যাতে আপোনালোকে আৰু গণ্ডগোল নকৰে। কিন্তু ইয়াতে এটা ক'ব আৰু ভোট দিব যাওঁতে আৰু হাতখনৰ ফালে মনত পৰিব, এইফালে তালা চাবি মনত পৰিব, হাতীও পাৰি যাব, পদুম ফুলো পাৰি যাব, সেনেকৈ যাতে নহয় কিন্তু ভাই। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।